নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ জুবিন গাৰ্গ হত্যাৰ অভিযুক্তই লাভ কৰিব নেকি জামিন এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ সকলোৰে মনত প্ৰশ্ন এজনকৈ জুবিন হত্যাৰ গোচৰত যি 7জন অভিযুক্ত আছে তেওঁলোক মুকলি আকাশৰ তললৈ ওলাই আহিব নেকি সকলোৰে মনত এটা ডাঙৰ প্ৰশ্ন হেহতিয়াকৈ 3-4টা শুনানিত আমি দেখিছো এই অভিযুক্তসকলে তেওঁলোকে জামিনৰ কাৰণে আবেদন কৰিছিল কেৱল শ্যামকানু মহন্ত আৰু সন্দীপন গাৰ্গে তেওঁলোকৰ জামিন আবেদন উঠাই লৈছিল তাৰ বিপৰীতে বাকি 5জন অভিযুক্তই তেওঁলোকে কিন্তু জামিনৰ কাৰণে লাগি আছে আৰু আজি দিনটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন যে আজি জুবিন হত্যা গোচৰৰ 3জন অভিযুক্তৰ জামিনৰ ৰায় দিব আদালতে আজি সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে সকলোৰে চকু আছে কাৰণ কিছু সময়ৰ পিছতেই জুবিন গাৰ্গৰ পৰিয়াল তথা যিসকল তেওঁলোকৰ অধিবক্তা আছে তেওঁলোক আদালতত হাজিৰ হ'ব আৰু আজি গুৰুত্বপূৰ্ণ দিন জুবিন হত্যা গোচৰত অভিযুক্ত 3জন এগৰাকী হৈছে অমিত প্ৰভা মহন্ত লগতে জুবিন গাৰ্গৰ দুজন দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য তেওঁলোকৰ জামিন লাভ কৰিব নকৰে তেওঁলোকে যেহেতু জামিনৰ কাৰণে আবেদন জনাইছিল সেই আবেদনৰ আজি ৰায় দিব আদালতে আৰু আজি গম পোৱা যাব যে অমিত প্ৰভা মহন্ত যিগৰাকী নাম সমগ্ৰ ঘটনাটোত অতি ৰহস্যজনকভাৱে নাম সাঙুৰ খাই পৰিছিল প্ৰথম অৱস্থাত তেওঁ বহু মিছা কথা কৈছিল লাহে লাহে যেতিয়া এছআইটিয়ে তদন্ত কৰিলে সিআইডিয়ে তদন্ত কৰিলে তেতিয়া এটা কথা স্পষ্ট হ'ল যে সেই জুবিন হত্যা গোচৰ যেটো ঘটনা তাত উতপুতভাৱে এগৰাকী অমিত প্ৰভা মহন্ত জড়িত হৈ আছিল আৰু প্ৰত্যেকটো ঘটনা সিংগাপুৰত কি হৈছে কেনেকৈ হৈছে জুবিন গাৰ্গক সুৰাপান কৰাৰ পৰা আৰম্ভ কৰি জুবিন গাৰ্গক ইয়তলৈকে লৈ যোৱালৈকে সেই ইয়তখনলৈকে লৈ যোৱালৈকে সকলোতে কিন্তু এগৰাকী অমিত প্ৰভা মহন্ত জড়িত হৈ আছিল আৰু তাৰ পাছতেই এগৰাকী অমিত প্ৰভা মহন্তৰ বিৰুদ্ধে সকলো জাঙুৰ খাই উঠিছিল আৰু শেষত তেখেতক যি হাফলং উপকাৰাগাৰ আছে তেওঁ তাতে বন্দী হৈ আছে কিন্তু তেওঁৰ ফালৰ পৰা কৈ থকা হৈছে যে অমিত প্ৰভা মহন্ত এতিয়া জামিনৰ কাৰণে তেওঁলোক লাগি আছে তেওঁলোকৰ পৰিয়ালে আৰু কেওতিয়াকৈ আজি যেটো ইয়াৰ আগৰ যোনটো শুনানি আছিল সেই শুনানিটোত এটা কথা কোৱা হৈছিল যে তেওঁলোকে জামিন আবেদন জনাইছিল আৰু দাখিল কৰিছিল আবেদনখন আৰু সেই আবেদনৰ আজি হ'ব ৰায়দান আদালতে তেওঁলোকক সেই জামিন তেওঁলোকৰ মঞ্জুৰ কৰে নে খাৰিজ কৰে হেতু অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব অমিত প্ৰভা মহন্ত আৰু জুবিন গাৰ্গৰ দুজন দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য যি দুজনৰ একাউণ্টত কোটি টকাৰ লেনদেন পাইছিল তাৰ পাছতে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু কোৱা হৈছে যে জুবিন গাৰ্গৰ যি আৰ্থিক লেনদেনৰ যেটো প্ৰসংগ য'ত সিদ্ধাৰ্থ শৰ্মা উতপুতভাৱে জড়িত হৈ আছে শ্যামকানু মহন্ত উতপুতভাৱে জড়িত হৈ আছিল আৰু সেই ঘটনাৰ লগত টকাৰ লেনদেনৰ লগত কিন্তু এই নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য জুবিন গাৰ্গৰ দুজন দেহৰক্ষী আছিল বুলি কোৱা হৈছে তেওঁলোককো আজি তেওঁলোকে জামিনৰ কাৰণে আবেদন দিছিল সেই জামিন আবেদনৰ ৰায় আজি দিব আৰু শ্যামকানু মহন্ত ইতিমধ্যে জামিন আবেদন দাখিল কৰি প্ৰত্যাহাৰ কৰিছে লগতে জুবিন গাৰ্গৰ যি ভাতৃ আছে সন্দীপন গাৰ্গ তেওঁ সেই জামিন আবেদন প্ৰত্যাহাৰ কৰিছে আৰু লগতে গোচৰৰ উন্নীতকৰণ আৰু ব্যক্তিগত আৰু আইনী কাৰণ দৰ্শাই তেওঁলোকে প্ৰত্যাহাৰ কৰিছিল সমগ্ৰ ঘটনাটো বা যি জামিন আবেদন আছে আৰু আজি 3জন অভিযুক্তৰ জামিনৰ নাকচৰ বাবে আদালতত আবেদন কৰিব এছআইটিয়ে কৰিব যে কি যাতে তেওঁলোকে জামিন লাভ নকৰে সেই কাৰণে তেওঁলোকে আজি আবেদন দাখিল কৰিব লগতে গৰিমা গাৰ্গেও 3 অভিযুক্তৰ জামিন নাকচৰ বাবে আবেদন দাখিল কৰিছে আৰু লগতে কেবাখনো আবেদনৰ শুনানি হ'ব আজি আদালতত অত্যন্ত এটা গুৰুত্বপূৰ্ণ দিন যেহেতু 19 ছেপ্টেম্বৰত প্ৰকৃততে জুবিন গাৰ্গৰ লগত কি হৈছিল সিংগাপুৰত কেনেকৈ জুবিন গাৰ্গৰ মৃত্যু হ'ল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত আছে আৰু তাৰ মাজতেই আজি এটা জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ এটা নিয়মীয়া শুনানি আছে আৰু সেই শুনানিত আজি এটো কাৰণে গুৰুত্বপূৰ্ণ হ'ব যে জুবিন গাৰ্গৰ 3জন অভিযুক্তই জুবিন গাৰ্গৰ এই ৰহস্যজনক যেটো মৃত্যু হত্যা গোচৰ আছে তাত 3জন অভিযুক্তই জামিন পাব নেকি তাৰ ভিতৰত অন্যতম হৈছে অমিত প্ৰভা মহন্ত মুকলি আকাশৰ তললৈ আহিব পাৰে জনাই আছো সেইকাৰণে আমি ৰখিব লাগিব যদিহে আদালতে তেওঁলোকৰ জামিন মঞ্জুৰ কৰে তেন্তে মুকলি আকাশৰ তললৈ আহিব পাৰে অমিত প্ৰভা মহন্ত আৰু সকলোৱে লিখি আছে #justice4Jubin Garg মামনি শইকীয়া আৰু সকলোৱে এতিয়াও ডিজিটেল প্লেটফৰ্মত জুবিন গাৰ্গৰ ন্যায় সকলোৱে বিচাৰি আছে হেহতেকৈ গৰিমা শইকীয়া গাৰ্গে গণৰাজ্য দিৱসৰ এদিন পূৰ্বে তেওঁ প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল যাত তেওঁ এটা কথা স্পষ্টকৈ কৈছে যে জুবিন গাৰ্গৰ যি ৰহস্যজনক মৃত্যু আছে তেওঁ সেই গোচৰ তদন্ত হ'ব লাগে সঠিক তদন্ত হ'ব লাগে আৰু জুবিন গাৰ্গে ন্যায় পাব লাগে এই ধৰণৰ মন্তব্য কৰি তেওঁ
স্মাৰক পত্ৰখন প্ৰেৰণ কৰিছিল য'ত তেওঁ এটা কথা লিখিছিল যে এখন বিশেষ আদালত গঠন কৰিব লাগে জুবিন গাৰ্গৰ এই হত্যাৰ গোচৰৰ শুনানিৰ কাৰণে আৰু এটো ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে হ'ব লাগে যাতে অতি শীঘ্ৰেই এই যি ঘটনাত দান খাঙুৰ খাইছে 7জন অভিযুক্ত লগতে এই ছিংগাপুৰত বহি থকা যি প্ৰবাসী অসমীয়াসকল আছে যিসকলক অতি ৰহস্যজনকভাৱে এছআইটিয়ে চাৰ্জশ্বিটত তেওঁলোকৰ নাম সন্নিৱিষ্ট নকৰিলে তেওঁলোকৰ কথাও তেওঁলোককো তদন্তৰ আওতালৈ আনিবৰ কাৰণে গৰিমা শইকীয়া গাৰ্গে আবেদন জনাইছিল আৰু সেই আবেদনৰ এতিয়ালৈকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া অহা নাই কিন্তু সকলোৱে দেখিছে চৰকাৰে উত্তৰপুতভাৱে লাগি আছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা কৈছিল যে কোনো কাৰণত এই অভিযুক্তসকল মুকলি আকাশৰ তললৈ ওলাই আহিব নোৱাৰে গৰিমা শইকীয়া গাৰ্গেও বাৰম্বাৰ দাবী কৰি আছে যে ইমানেই কঠোৰ হ'ব লাগে এই সমগ্ৰ ঘটনাটোৰ লগত যাতে এই অভিযুক্তসকলে আইনৰ সুৰুঙাৰে ওলাই আহিব নোৱাৰে প্ৰথম অৱস্থাত আমি দেখিলোঁ অসমৰ যিসকল অধিবক্তা আছে বা অসম বাৰ এছ'চিয়েশ্যন আছে গুৱাহাটী যি বাৰ এছ'চিয়েশ্যন আছে তেওঁলোকৰ ফালৰ পৰা এটা কথা স্পষ্টকৈ কোৱা হৈছিল যে জুবিন গাৰ্গৰ এই ৰহস্যজনক যি হত্যাকাণ্ড আছে সেই হত্যাকাণ্ডৰ লগত নাম সাঙুৰ খোৱা 7জন অভিযুক্তৰ হৈ কোনো অসমীয়া উকিলে বা অসমৰ কোনো অধিবক্তাই তেওঁলোকে উকালতি নকৰে এনেকুৱা ধৰণৰ এটা মন্তব্য আহিছিল কিন্তু পৰৱৰ্তী পৰ্যায়ত আমি দেখিলোঁ লাহে লাহে এজনকৈ সকলোৰে কাৰণে কিন্তু উকিল ওলাই গ'ল সিদ্ধাৰ্থ শৰ্মা বা শ্যামকানু মহন্তৰ কাৰণে কলিকতাৰ পৰা উকিল আহিল লগতে অমৃতপ্ৰভা মহন্তৰ কাৰণে এইখন অসম মনুকৰ পৰাই অধিবক্তা ওলাল যে তেওঁলোকৰ হৈ উকালতি কৰিব আৰু উকালতি কৰাৰ পাছত গৰিমা শইকীয়া গাৰ্গে প্ৰথমবাৰৰ কাৰণে আদালতৰ মজিয়াত থিয় হৈ বা তেওঁ আদালতৰ যি চৌহদ আছে তাত থিয় হৈ এটা কথা মন্তব্য কৰিছিল যে অসুৰসকল যাতে কোনো কাৰণত ওলাই আহিব নোৱাৰে অসুৰবধ হ'বই লাগিব আৰু জুবিন গাৰ্গক কি কাৰণে হত্যা কৰিলে কি পৰিস্থিতিত হত্যা কৰিলে সকলো স্পষ্ট হ'ব লাগিব কাৰণ 19 ছেপ্টেম্বৰৰ পাছত সমগ্ৰ ৰাজ্যবাসী এতিয়াও শোকত মিয়মান হৈ আছে মানুহে এতিয়াও জুবিন ক্ষেত্ৰত গৈ জুবিন গাৰ্গক লগ কৰি আছো বুলি তেওঁলোকে ভাবি আছে তেওঁলোকৰ সকলোৰে আবেগ আছে আৰু সকলোৱে যিমানে সময় বাগৰিছে 19 ছেপ্টেম্বৰৰ পৰা এমাহ দুমাহ 4 মাহ লাহে লাহে বাগৰি গৈ আছে কিন্তু তাৰ পাছতো এটো স্পষ্ট নহল যে প্ৰকৃতাৰ্থত জুবিন গাৰ্গৰ মৃত্যু হল কেনেকৈ এতিয়াও সকলো ৰহস্য আৱৰ্তন আছে এটা কথা হয় যে জুবিন গাৰ্গক টকাৰ লেনদেনৰ কাৰণে হত্যা কৰা হৈছে বুলি চাৰ্জশ্বিটত দাখিল কৰা হৈছে কিন্তু হিমানেই নে অন্য কিবা কাৰণো আছে সকলো তদন্তত স্পষ্ট হ'ব কিন্তু এটো কথা আজিৰ দিনটো এটা গুৰুত্বপূৰ্ণ হল যে জুবিন গাৰ্গৰ হত্যা গোচৰ 3জন অভিযুক্ত নাম অমৃতপ্ৰভা মহন্ত যিগৰাকী অত্যন্ত এগৰাকী ৰহস্যময় যুৱতী যিগৰাকীয়ে প্ৰথম অৱস্থাত আহি সম্পূৰ্ণ এটা উলুটাভাৱে তেওঁ কথাখিনি কৈছিল যে ছিংগাপুৰত প্ৰকৃততে কি হৈছিল যেতিয়া সুধা হৈছিল অমৃতপ্ৰভা মহন্তক তেওঁ কৈছিল যে আমি নাজানো আমি তাত ফুৰিবলৈ গৈছিলোঁ তাতেই এটা দুৰ্ঘটনা ঘটি গ'ল এনেকুৱা ধৰণৰ মন্তব্য তেওঁ কৰিছিল তো পৰৱৰ্তী পৰ্যায়ত যেতিয়া CIDৰ কাৰ্যালয়লৈ তেওঁলোকক মতা হ'ল SIT গঠন কৰা হ'ল যেতিয়া তেওঁলোকক সোধা পোছা কৰিলে তেতিয়া এটা কথা স্পষ্ট হৈ পৰিল যে সকলো মিলি আছিল আৰু জুবিন গাৰ্গৰ যি এলকহল ওলাইছে তেখেতৰ দেহত সেই এলকহলৰ ক্ষেত্ৰত যি বিদেশী সুৰা যি জুবিন গাৰ্গক সুৰাপান কৰোৱা হৈছিল সেই সুৰা সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তই এগৰাকী অমৃতপ্ৰভা মহন্তৰ হতুৱাই জুবিন গাৰ্গৰ হাতত দিয়াইছিল সেইটো কথা কিন্তু SIT নিজে উল্লেখ কৰিছে চাৰ্জশ্বিটত উল্লেখ কৰিছে তাৰ কাৰণেই এগৰাকী অমৃতপ্ৰভা মহন্ত যে ঘটনা জড়িত হৈ আছে উত্তৰপুতভাৱে যে জড়িত হৈ আছে আৰু মিছা কিয় কৈছিল সেই সকলো কথাৰ মানুহে প্ৰশ্ন উত্থাপন কৰি আছে মানুহে প্ৰশ্ন সুধি আছে আৰু তাৰ মাজতেই আইনী সুৰুঙাৰে জামিন আবেদন তেওঁলোকে দাখিল কৰিছিল যাতে তেওঁলোক মুকলি আকাশৰ তললৈ আহিব পাৰে আৰু অৱশেষত আজি শুনানি হ'ব সেই শুনানিত এটা কথা স্পষ্ট হ'ব যে তেওঁলোক মুকলি আকাশৰ তললৈ আহিব পাৰিব নে নোৱাৰে অত্যন্ত এটা গুৰুত্বপূৰ্ণ কথা সমগ্ৰ অসমবাসীয়ে বিচাৰি আছে যে 7 অভিযুক্তৰ কঠোৰৰ পৰা কঠোৰ শাস্তি হওক তেওঁলোক যাতে কোনো কাৰণত ওলাই আহিব নোৱাৰে তেওঁলোক যাতে জেলতেই থাকে আৰু জেলত থকা সময়ছোৱাতেই এখন বিশেষ আদালত গঠন কৰি জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত আটাইকেইজন অভিযুক্তক কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়াৰ দাবী উত্থাপন কৰিছে জুবিন গাৰ্গৰ পৰিয়ালে লগতে 3,50,00,000 অসমীয়া ৰাইজে আজি দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব কিছু সময় পিছতেই জুবিন গাৰ্গৰ পৰিয়ালৰ লোকো তাতো উপস্থিত থাকিব লগতে এই যি 3জন অভিযুক্ত পূৰ্বে সংৰক্ষণ কৰি ৰখা 3 অভিযুক্তৰ জামিনৰ আজি ৰায় দিব আদালতে আজি এই কাৰণে গুৰুত্বপূৰ্ণ হ'ব যে অমৃতপ্ৰভা মহন্ত জুবিন গাৰ্গৰ 2জন PSO নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য তেওঁলোক মুকলি আকাশৰ তললৈ ওলাই আহিবনে নাই আজি স্পষ্ট হৈ পৰিব আৰু সমগ্ৰ অসমবাসীয়ে বিচাৰি আছে যে তেওঁলোক মুকলি আকাশৰ তললৈ আহিব নালাগে আৰু SITও দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিব SITও এখন আবেদন দাখিল কৰিছে যাতে এই অভিযুক্ত কিজনৰ জামিন আবেদন মঞ্জুৰ নহয় তেওঁলোকৰ যাতে আবেদন খাৰিজ কৰা যায় ঠিক একেদৰে গৰিমা গাৰ্গেও 3 অভিযুক্তৰ জামিন নাকচৰ বাবে আবেদন দাখিল কৰিছে শুনানি হ'ব কেইবাখনো শুনানি হ'ব গৰিমা শইকীয়া গাৰ্গৰ যি আবেদন আছে তাৰ শুনানি হ'ব
SITৰ যি আবেদন আছে সেয়া শুনানি হ'ব লগতে পূৰ্বে সংৰক্ষণ কৰি ৰখা 3 অভিযুক্ত অমিত প্ৰভা মহন্ত পৰেশ বৈশ্বৰ নন্দেশ্বৰ বৰা তেওঁলোকৰ জামিনৰ আজি আবেদন হ'ব গম পোৱা যাব যে তেওঁলোক মুকলি আকাশৰ তললৈ আহিব নে নাহে ধন্যবাদ